হেৰি শুনিছেনে? হেৰি ক'ত আছেনো? হেৰি কি হ'ল হে? ইমানকৈ কিয় চিঞৰি আছা? কিবা হ'ল নেকি? নাই হোৱা, কিনো হ'ব? হেৰি নহয়, আপুনি কি কামত নাযায় নেকি আজি? ইমান দেৰি হ'ল, ঘৰতে আছে যে। কামলৈ যাওক আকৌ সোনকালে। যাম নহয়, মই সময় হ'লেহে যাম। তুমি একেবাৰে যেনেকৈহে চিঞৰিছা ভয়ে খাই গ'লোগৈ পাই। মই লগত কি হ'ল আকৌ বোলো? ইমান ৰ'দডাল তেৰ তেৰকৈ ওলাইছে, কামলৈ যাবলৈ তেনেকৈ সেই মনেই যোৱা নাই। হ'লেও যাব লাগিব আৰু কাম কৰিব নগ'লে আকৌ ঘৰখনো চলিব ক'পা। যাওঁ আৰু ৰ'বা। পিছে হেৰি নহয়, কালি ৰাতিয়ে ভাত কেইটামানত পানী থ'বলৈ কৈছিল নহয়, পানী দিলানে তুমি? মই আজি পানী দিয়া ভাতহে খাম দেই। এই গৰম ভাত সোপা খাই নাযাওঁ দেই, ইমান গৰম উঠে। পানী দি থৈছোঁ, সেয়াকে খাব আপুনি। মই পিছত লাহেকৈহে কেইটামান বনাই খাম আৰু। ইমান গৰমখনত ভাত পানী একো খাবলৈ মন নোযোৱা হৈছে। পিছে ব'লক ব'লক, ভাতকেইটা মই বাঢ়ি দিওঁগৈ, আপুনি খাই বৈ যাওক সোনকালে। সোনকালে গ'লেহে আকৌ সোনকালে আহিব পাৰিব। ঠিক আছে বাৰু। পিছে হেৰি নহয়, বজাৰ পাতি আছেনে চব? আজি আকৌ বজাৰ বহিব নহয়, যদি কিবা নাই কোৱা, মই আহোঁতে লৈ আহিম। বজাৰ পাতি আছেই বাৰু, হ'লেও সেই পাচলি কেইটামান আনিব, আৰু লগতে ঔটেঙা পাত যদি আনিবচোন, আৰু মাছ অকণো আনিব। ঔটেঙা মাছে একেবাৰে টেঙা জোল বনাই খাবলৈ বৰ ভাল হ'ব গৰমত। ঠিক আছে বাৰু দিয়া, লৈ আহিম। পিছে ভাতকেইটা উলিয়াই দি আহিম, মই খাই বৈ যাওঁ, ওলাই যাওঁ। ঠিক আছে বাৰু, ব'লক। কামলৈ ওলাই অহা মানে দেৰি হ'লগৈ। ই গ'লে নেকি ঠিক নাই। হ'লেও মাত এষাৰ লগাওঁচোন বাৰু। বলিন, 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 গ'লি নেকি? মাত বোল নাই দিয়া দেখোন। গ'লেই নেকি? বলিন, গ'লি নেকি? ককাইদেউ, এই ওলাইছোঁ পাই, ভাতকেইটা খাই পোনে উঠিছোঁহে। ব'লক ব'লক, যাওঁ ব'লক। আহ, মই আকৌ ভাবিছোঁ বোলো গলিয়ে নেকি তই? তই মানে লাহে ধীৰে কৰি আছ। যিখনহে গৰম পৰিছে, ওলাই যাবলৈকে মন নাযায় ঘৰৰ পৰা। কিন্তু উপায়ো নাই নহয় আকৌ। পিছে বৈ, আজি বহুত দেৰি হ'ল, নহ'লে আকৌ মালিকে পিছত গালি পাৰিব আমাক। বৈ। ঠিক আছে বাৰু ব'লক। মই যাওঁ দেই, থাকা তুমি। ঠিক আছে বাৰু, যাওক আপুনি। আহোঁতে আকৌ খালি বজাৰকেইটা কৰি আহিব, পাহৰি নাথাকিব আকৌ পাই। যাওক ককাইদেউ, যাওক দেই। ঠিক আছে বাৰু, বলিন আহ। দিনটোলৈ মানুহটোক ভালকৈ এসাঁজ খুৱাই পঠিয়াব পাৰিলে চিন্তা নাথাকে আৰু পাই। ইমান কষ্ট কৰে, বেয়াও লাগে হেৰৌ। এতিয়া যাওঁ আৰু লাহে ধীৰে কামকেইটা কৰোঁগৈ, কৰি মেলি হ'লে লাহেকৈ ভাতকেইটা বনাম আৰু। গৰমৰ দিনকেইটাত এই গৰম উঠিলেও টোপনিটো একেবাৰে লগে নেৰেও। ভাতকেইটা খাই আহিছিলোঁ, টোপনিয়ে আহিছে, অকণমান শুয়ে লওঁ। ফোনটো আকৌ কোনে কৰিলে? হেল্ল', কোনে কৈছে বাৰু? নাম্বাৰটো সেই ছেভ নাই যে, গমেই পোৱা নাই। পাহৰিলোঁ মানে, কোনে ক'লে বাৰু কওকচোন? উৰ্মিলা, মোকতো তই ইমান সোনকালে পাহৰিলে? মই আকৌ তোৰ সৰুকালৰ বান্ধৱী পূজাই কৈ আছোঁ। পূজা? দেহি, তোৰ কি মনত পৰিলে আই? আৰু তই মোৰ নাম্বাৰটো কেনেকৈ পালি? ৰাম, বিয়া হোৱাৰ পিছৰ পৰা তোক দেখাই নাই মই। কেনেকুৱা জন্য হৈ আছ? কেনেকুৱা তোৰ, ভালনে? লগতে ইমানবোৰ কথা সুধিছ, মই কোনটো উত্তৰ দিম বাৰু? ভালে মানে আছোঁ আৰু দে। আৰু তোৰ নাম্বাৰটো মই তহঁতৰ মাৰ পৰা ল'লোঁ আকৌ। মই ঘৰলৈ আহিছিলোঁ, তাকে তোক লগ কৰিবলৈ যাওঁ বুলিকৈ ঘৰলৈ যাওঁতে গম পাইছোঁ তই বোলে সেই তাতে আছ। ঘৰলৈ বহুত দিন হ'ল অহাই নাই বুলি কৈছে, সেইকাৰণে মই সেই মাৰৰ পৰাই নাম্বাৰটো ল'লোঁ আৰু। পিছে তইতো বাৰু মোক ফোন চোন নকৰ, সেইটো বেলেগ কথা বাৰু। পিছে তোৰ কচোন, কেনেকুৱা, ভালনে উৰ্মিলা? ভালেই আছোঁ আৰু পাই। মোৰনো আৰু ক'তনো আৰু তোৰ নিচিনা ভাল হ'ব। জানই নহয়, মানুহজনে সেই দিন হাজিৰা কৰে, যেন তেন চলোঁ আৰু দুয়োটাই। পিছে তোৰতো চাগে আৰু ক'বই নালাগে, ৰাণীৰ দৰে আছ চাগে ন তই? তইতো বহুত ধনী ঘৰ ল'ৰালৈ বিয়া হ'লি। কি ক'ম আৰু, মোৰ জীৱনৰ কথা শুনিলে মানে ক'ৰবাত কাহিনী এটা বনিবগৈ। ধনী বুলি বিয়া হৈছিলোঁ হয়, কিন্তু মোৰ জীৱনটো ইমান সুখৰ নহয় তহঁতৰ নিচিনা নহয়। আচলতে মোতকৈ চাগে তয়ে বহুত সুখত আছ। অকণমান দুখীয়া ঘৰলৈ পৰিলি যদিও সুখেৰে ভাত এসাঁজ খাবলৈ পাইছ। কিন্তু মোৰ তেনেকুৱা একোৱেই নাই উৰ্মিলা। কি ক'ম, তোক আচলতে মই লগ কৰিম বুলি ভাবিছিলোঁ। তোৰ লগত মোৰ ঢেৰ কথা পাতিব লগা আছে। এইবোৰ আকৌ তই কি কথা কৈছ? তোৰ জীৱনটো সুখৰ নহয় মানে? কি হৈছে কচোন পূজা, ভালকৈ ক তই মোক। এইবোৰ ফোনত কোৱা কথা নহয় লগ পালে ভালকৈ ক'ম বাৰু দে। পিছে তই ঘৰলৈ নাহ নেকি? কেতিয়া আহিম বুলি ভাবিছে ঘৰলৈ? মইতো এতিয়া ঘৰলৈ যাম বুলি ভবা নাই, কাৰণ তইতো জানই মোৰ ঘৰত মানুহজন আৰু মই অকল। শাহুৰ শহুৰ নাই, ককাই ভাইও নাই। সেই মই গ'লেগৈ আকৌ মানুহজন অকলেহে হ'ব নহয়। এতিয়া যাম বুলি ভবা নাই বাৰু। পিছে তইনো ঘৰলৈ কেতিয়া আহিলি? মই ঘৰলৈ অহা আজি 15 দিনমানেই হ'ব হ'ল আৰু। বহুত দিন হ'ল দেখোন। কেইদিনমান থাকিবি নেকি? কিমান দিন থাকোঁ কোনো ঠিকনা নাই। হয়তো মই চাগে আৰু নাযামেই উৰ্মিলা। কিয়, এনেকুৱানো তোৰ কি হৈছে কচোন তই? আৰু এনেকৈ তই ঘৰত আহি পেলাই নোযোৱা সিদ্ধান্ত লৈছোঁ যে?
কিবা ডাঙৰ কিবা হৈছে নেকি তোৰ লগত? বহুত কথাও তোক কি ক'ম আৰু, তোক লগ পালে ক'ম বাৰু দে। পিছে হেৰি নহয়, মই তহঁতৰ ঘৰলৈ এদিন ফুৰিবলৈ যাম বুলি ভাবিছিলোঁ, যাব পাৰিমনে বাৰু? পূজা, তই যে কি কথাবোৰ সুধিছ নহয়, কি আকৌ যাব পাৰিমনে সুধিবলৈ আহিছ? আহিবি আকৌ, আমাৰ ঘৰলৈতো আজিলৈকে অহাই নাই। বিয়া হোৱা আজি 4-5 বছৰে হ'ব হ'লগৈ, এতিয়ালৈকে তই অহাই নাই আমাৰ ঘৰলৈ। আহিবি দে, কেইদিনমান থকাকৈ আহিবি আমাৰ ঘৰলৈ। খালি আমাৰ ঘৰবোৰ ইমান ধনী ঘৰ নহয় আৰু, দুখীয়া মানুহ আমি, যেন তেন আছোঁ আৰু। তই থাকিব পাৰিবি নাই তাৰো ঠিকনা নাই। উৰ্মিলা, এনেকৈনো কিয় কৈছ? এনেকৈ নকবি প্লিজ। মই তোৰ ঘৰলৈ অতি সোনকালে যাম ৰ, আৰু গৈ পেলাই তোক সকলোবোৰ কথা ক'ম, আচলতে মোৰ জীৱনৰ লগত কি হৈ আছে। ঠিক আছে বাৰু দে, আহিবি। আৰু যোনদিনাখন আহ আগত খালি খবৰ দি ল'বি দেই। ঠিক আছে বাৰু দে, এতিয়া ৰাখিছোঁ হ'ব। বেচেৰীজনী একেলগে পঢ়া হেৰো, সেই ধূলি বালি লৈ একেলগে খেলা এতিয়া মনত আছে। একেলগে পঢ়ি শুনি তাইও বেলেগলৈ বিয়া হ'ল, ময়ো বেলেগলৈ বিয়া হৈ আহিলোঁ। আজি বিয়া হোৱাৰ পিছৰ পৰা তাইক তেনেকৈ লগ পোৱা হোৱাই নাই। আজি ইমান বছৰ মূৰত তাই মোলৈ ফোন কৰিছে, আৰু ফোন কৰাৰ পিছতে তাই সংসাৰৰ কথা এইবোৰ শুনি পেলাই অকণো ভাল লগা নাই মোৰো। বৰ বেয়া লাগিছে মনটো। কি বা হৈছে, তাই আহিলে ক'ম বুলি কৈছে নহয়, তেতিয়াহে গম পাম আৰু। মই আকৌ শুবলৈহে আহিছিলোঁ, তাইৰ কথাবোৰ শুনি পেলাই কিবা মোৰ টোপনিয়ে ভাঙি গ'লগৈ। জানো আৰু কি হৈছে, এতিয়া নুশু আৰু, গৈ পেলাই পিছফালৰ চোতালখনকে আহি লওঁগৈ। পেহী, ব'লা নহ'লে ঘূৰি যাওঁ আৰুনো কিমান আগলৈ যাম আৰু। ৰচোন আৰু অকণমান আগৰ পৰা আহোঁগৈ বৈ। এই মিতালী খুৰীহঁতৰ যে সেই পূজা কেলৈ বিয়া হৈ পেলাই চহৰলৈ যোৱা নাছিল জানো, এতিয়া হেনো বোলে গাঁৱতে আছে। আজি বোলে 15-20 দিনমান হ'ব হ'ল। তাকে বৈচোন, তাইক লগ পাওঁ নেকি, চাই আহোঁগৈ এপাক। হয় নেকি? কিবা কাৰণত চাগে ঘৰত আছেহি আৰু। বাদ দিয়া থোৱা পেহী, এইবোৰ লোকৰ ঘৰৰ কথা খুচৰি থাকিব নালাগে। ব'লা যাওঁগৈ ব'লা। সেই খুচুৰাৰ কথা নহয়, এনেই বোলো খবৰ এটা ল'ম বুলিহে ভাবিছিলোঁ। হ'ব দে আৰু বৈ, তোৰ লগত আহিলে যে বৰ দিগদাৰ দেই, অকলে অহাই ঠিক আছে। ব'লা লোকৰ কথা বাদ দিয়া, এতিয়া ব'লা। সৌজনীচোন। পূজা, কি খবৰ আই তোৰ? আছোঁ আৰু ৰেণু পেহী। কেনেকুৱা তোমালোকৰ, ভালনে? ভালেই, আমাৰ বাৰু ভালেই। পিছে চহৰলৈ বিয়া হোৱাৰ পিছৰ পৰা গোটেইজনে একেবাৰে ৰং ৰূপে সলাই পেলালি আৰু। চুলি তুলি কাটি মেলি একদম চাদৰ মেখেলা কি নিপিন্ধ নেকি তই গিয়েৰৰ ঘৰত? পিন্ধোঁ, মানে কমকৈ পিন্ধোঁ আৰু। শাহুমাহঁতেও অকণমান টাউনীয়া যে, সেইকাৰণে চাদৰ মেখেলা মোক তেনেকৈ পিন্ধিব নিদিয়েই। সেইকাৰণে সিহঁতৰ লগত মিলাবলৈ যাওঁতেই এইটো গতি হ'ল মোৰ। বাৰু দে, ঠিকেই আছে। পিছে হেৰি নহয়, ঘৰত কেইদিনমান থাকিবি হ'বলা? থাকিম বুলি ভাবিছোঁ পেহী। বোলো বহুত দিনলৈ ঘৰলৈ আকৌ আহিব নাপাওঁ নহয়, সেইকাৰণে বোলো থাকিয়ে যাওঁ আৰু। সেইকাৰণে কেইদিনমান থকাকৈ আহিলোঁ। পিছে তোমালোকনো কোনফালে গৈছিলা? সেইটোহে কথা। আমি এনেই অকণমান খোজকাঢ়িবলৈ ওলাই আহিছিলোঁ। বোলো গিয়েৰকো অহা দেখা নাই, মই দেখোন কিবা আকৌ বোলো হাই কাজিয়া লাগিহে ঘৰলৈ আহিলে বুলি ভাবিছিলোঁ পাই। 15-20 দিন হ'ব হ'ল ইয়াতে দেখি আছোঁ, আৰু গিয়েৰকো অহা তেনেকৈ দেখা নাই। মই দেখোন কিবা আকৌ লাগি দিয়ে নেকি বোলো। নাই কি লাগিম, তেওঁ কামতে থাকে আৰু, তেওঁনো ইমান ক'ত সময় পাব, সেইকাৰণে তেওঁ অহা নাই আৰু এনেও মাকৰ ঘৰলৈ আহিলে গিৰিয়েকবোৰ লগত থাকিলে মানে দিগদাৰহে, সিহঁতি বৰ যাওঁ কৈ থাকে। সেইকাৰণে তেওঁক মই নানিলোৱেই, সেইকাৰণে ওদৰৰ পৰাই আৰু মাৰ ঘৰত থাকি লওঁ বুলি ভাবিছোঁ। ঠিকেই আছে বাৰু দে। যদি তই কোৱা কথাবোৰ সঁচাই হয় তেতিয়াহ'লেতো ভালেই। যদিহে আৰু মিছা কথা কৈছ, তেতিয়াতো এনেও পিছত গম পামেই বাৰু। নাই কিনো মিছা কথা ক'ম। পিছে ৰখা তোমালোক, মই যাওঁ। চালা বেটি, তোৰ কথাবোৰ নাজানো বুলি ভাবিছ? তই বিয়া হোৱাৰ পিছৰ পৰা এখন ঘৰতে চালা চাতেই সহা নাছিলি, এতিয়া সেই 3-4 বছৰ মূৰত আহি পেলাই 15-20 দিন আছহি। নিশ্চয় কিবা এটাতো হৈছেই। আৰু বিয়া হোৱাৰ পিছৰ পৰা যিটো তাই লেবেল হৈ গ'ল নহয়, এতিয়াহে গাঁৱৰ মানুহবোৰ মাতিছে, আগতেতো মতাই নাছিলে। কিবা এটাতো হৈছে নিশ্চয়, ইয়াৰ খবৰ মই ল'বই লাগিব। পেহী, তোমাৰ যে এইটো স্বভাৱ বৰ বেয়া দেই। লোকৰ জীৱনত যি হৈছে বাদ দিয়া না, ব'ল আমি এতিয়া যাওঁগৈ। তুমিনো তেওঁক সেইবোৰ কথা কেলৈ ক'ব লাগে বাৰু? যিমান যি হ'লেও মনটোতো সকলোৰে বেয়া লাগিব ন। ব'লা ইয়াৰ পৰা যাওঁ ব'লা। বেয়া লাগিলেও উপায় নাই। সেই একেলগৰ এইজনী সেই উৰ্মিলা, তাইৰ লগত একেলগেহে পঢ়া। তাই সেই দুখীয়া ঘৰলৈ গ'ল বুলি তাই প্ৰথমতে যিখন ঠাট্টা মস্কাৰ, এতিয়া সেই উৰ্মিলাহে সুখত খাই আছেগৈ। গিৰিয়েকে হাজিৰা কৰি আনে, তেনেকৈ টুক টাককৈ চলি আছে। এতিয়া এইজনী ধন সম্পত্তি সোপা চাই পেলাই গৈছিলে নহয়, এতিয়া কি হ'ল? নিশ্চয় ইহঁতি কিবা কাজিয়া লাগি আহিছে। মই ইয়াৰ কথা উলিয়াবই লাগিব, আচল ৰহস্যটো কি। এতিয়া যাওঁ ব'লা। হেৰা, মই তোমাক অথনিৰ পৰা মন কৰি আছোঁ হে। তুমি কিবা এটা চিন্তা কৰি থকাৰ নিচিনা লাগিছে। কি হ'ল, কিবা হৈছে নেকি? কোৱাচোন মোক, কি হৈছে? নাই তেনেকুৱা একো হোৱা নাই। এনে কিবা এটা কথাই চিন্তা কৰি আছোঁ। উৰ্মিলা, তুমি ক'বানে কি হৈছে? মই তোমাক ভালদৰে জানো।
কি হৈছে তুমি মোক কোৱাচোন। তুমি মোক কথাবোৰ খুলি ভাঙি ক'লেহে মই বুজি পাম। আৰু এনেকৈ যদি তুমি কিবা এটা চিন্তা কৰি থাকা মোৰ থাকি অশান্তি লাগি থাকে কোৱা না কি হৈছে তোমাৰ। নহয় অইন বেলেগ কথা নাই বাৰু। অথনি সেই আপুনি এই কামলৈ ওলাই যোৱাৰ পিছতেই মই ভাত পানীকেইটা বনাই বোলো বিচনাত পৰিবলৈ আহোঁতেই ফোন এটা আহিলে। তাৰপৰা নাম্বাৰটো চিনি পোৱা নাই মই কাৰ ফোন আৰু বোলো। তাৰপিছত ৰিচিভ কৰোঁতে গম পাইছোঁ মোৰ একেবাৰে ঘৰৰ ওচৰৰে সৰুকালৰ বান্ধৱী পূজাই ফোন কৰিছিলে। তাকে সেই বিয়া হোৱাৰ পিছৰ পৰা তেনেকৈ দেখা দেখি হোৱাই নাই। আগতে দুয়োজনী আমি একেখন কাঁহীতেই ভাত খাওঁ, একেলগে ঘূৰি ফুৰোঁ। কিন্তু বিয়া হোৱাৰ পিছৰ পৰা তেনেকৈ তাইক মই লগ পোৱাই নাই মানে। তাকে ফোন কৰি পেলাই তাই যিবোৰহে কথা ক'লে মনটো বৰ বেয়া লাগিলেও। এনেকুৱানো কি কথা ক'লে য'ত তোমাৰ মনটো ইমান বেয়া লাগিলে? ইমান দিনৰ মূৰত লগৰ ছোৱালীয়ে ফোন কৰিছে, ফূৰ্তিহে পাব লাগে, তোমাৰ আকৌ দুখ। কি হ'ল কোৱাচোন। নহয় অইন কথাত দুখ লগা নাই। আচলতে তাইৰ জীৱনটো লৈহে মোৰ বেয়া লাগিছে। মানে তাই আচলতে আগৰ পৰাই মোক কৈ থাকে যে তাই বহুত ধনী ঘৰলৈ বিয়া হ'ব আৰু বহুত সুখত থাকিব। আৰু সেই হিচাপত তাই ল'ৰাও পাইছিলে, বিয়াও হৈছিলে। তাই আজি 3-4 বছৰে হ'ব হ'ল দেখোন বিয়া হোৱা। এতিয়া তাই অথনি মোক যিবোৰহে কথা ক'লে বোলে বহুত কথা, তাই বহুত দুখত আছে। তাই এতিয়া ঘৰলৈ গুচি আহিলে বোলে। আজি 15-20 দিনে হ'ব হ'ল ঘৰত থকাহি। কি হ'ল কি নাই মোক ভালকৈ তাইক ফোনত নক'লে। আমাৰ ঘৰলৈ ফুৰিবলৈ আহিম বুলি কৈছে বাৰু। মই তাকে কৈছোঁ আমি বোলো একেবাৰে সেই দুখীয়া মানুহ, তই জানো আমাৰ ঘৰত থাকিব পাৰিবিহি? তেনেকৈ কওঁতে আকৌ তাই আকৌ মোক উল্টা গালিহে পাৰিলে। তাকে কথাবোৰ কিবা উল্টা পুল্টা নিচিনা লাগিছে। কিনো হ'ল কিনো নাই তাকে জানিবলৈ বৰ ইচ্ছা গৈ আছে। আমাৰ ঘৰলৈ আহিম বুলি কৈছে বাৰু তাই। এতিয়া কোনদিনাখন বা আহে আকৌ। সেইটোহে কথা। একো নাই দিয়া, আমাৰ ঘৰলৈকে তাইক মাতি দিবা। 2 দিনমান আমাৰ ঘৰত থাকিব পাৰিব। আৰু তাইৰ লগতনো কি হৈ আছে সেইখিনি তোমাৰ লগত তাই শ্বেয়াৰো কৰিব পাৰিব। একো নাই আৰু কেতিয়াবা মানুহৰ জীৱনত এইবোৰ হয়েই। একো নাই তাইক মাতি দিবা, ধুনীয়াকৈ 2 দিনমান থাকিবা। তোমাৰো যিহেতু ঘৰত অকলে থাকি বেয়া লাগে, সেইকাৰণে তাইকো তুমি ইয়াতে ৰাখিব পাৰিবা 2 দিনমানৰ কাৰণে। তাকেহে তাইক মাতি দিব লাগিব ৰ'ব। কাইলৈ পৰহিলৈ মানকে তাইক ফোন এটা কৰি পেলাই মাতি দিম। পিছে এতিয়া আপুনি যাওক, হাত মুখকেইটা ধুই আহক। ভাত হ'লেই। মই সেই তাইৰ কথা চিন্তা কৰিহে বহি আছিলোঁ। ভাতকেইটা খাই আৰু শুই দিওঁগৈ। ঠিক আছে বাৰু দিয়া।